হয়, এই এনেধৰণে গাহৰি ট্ৰাকবিলাক বা ট্ৰেইলাৰবিলাক যেনেকৈ আহি আছে, এই গাহৰিবিলাকৰ কাৰণে আমাৰ থলুৱা যিসকল গাহৰি পালক আছে, এই গাহৰি পালকসকলে এটা বেয়া দিন দেখিব লগা হৈছে। এখেতলোকৰ এই ধৰণৰ ব্যৱসায়, এনেকুৱা ধৰণৰ বেমাৰী গাহৰিবিলাক আহি কিনি আমাৰ ইয়াতে যেতিয়া বিক্ৰী কৰে, একো মানে ধৰি লওক গেটত বা ক'তো কোনো চেক কৰা ব্যৱস্থা নাই, কোৱাৰেণ্টাইন কৰা ব্যৱস্থা নাই। অসম বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে আফ্ৰিকান স্বাইন ফিভাৰ নামৰ যিটো মাৰাত্মক গাহৰিৰ বেমাৰ, এই বেমাৰটো গোটেই ভাৰতবৰ্ষত বিয়পি আছে। আৰু সেই বেমাৰী গাহৰিবোৰে ইতিমধ্যে আহি কিনি আমাৰ বজাৰবিলাকত ভৰি পৰিছেহি। আৰু ফলস্বৰূপে আজি শিৱসাগৰত দুটা জেগাত আপোনাৰ আফ্ৰিকান স্বাইন ফিভাৰ লেবৰেটৰীত ৰিজাল্ট ধৰা পৰিছে, পজিটিভ ওলাইছে। আৰু বিভিন্ন জিলাত, বিভিন্ন অঞ্চলত এই বেমাৰ হৈ আছে বুলি আমি গম পাওঁ, যিটো এতিয়া লেবৰেটৰীত পৰীক্ষা নিৰীক্ষা নকৰাৰ কাৰণে বা পৰীক্ষা কৰাৰ অভাৱৰ কাৰণে এই ৰিজাল্টবিলাক ওলোৱা নাই। কিন্তু আমাৰ গাঁওবিলাকত গাঁও শ মানুহৰ, হাজাৰ মানুহৰ গাহৰি মৰি শেষ হৈ গৈছে। সেই গাহৰিবোৰ মৰি শেষ হৈ যোৱাৰ মূলতে কাৰণ হৈছে এনেকুৱা ধৰণৰ যি ব্যৱসায়, এনেকুৱা ধৰণৰ ব্যৱসায়খিনিৰ কাৰণে হৈছে। আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিহেতু বন্ধ এটা নটিফিকেশ্যন 19 তাৰিখৰ দিনাখনেই উলিয়াই দিয়া আছে, 19 তাৰিখৰ দিনাখনে নটিফিকেশ্যন দিয়া আছে যে গাহৰি শিৱসাগৰ জিলাৰ মাজেদি বা শিৱসাগৰ জিলাত পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ। তৎস্বৰূপে এই যিবিলাক অসাধু ব্যৱসায়ী আছে, এই ব্যৱসায়ীবিলাকে তেখেতলোকৰ ব্যৱসায় চলাই আছে।